লাহৰীঘাটৰ জৰিবৰ গাঁৱত যাতায়াতৰ দুৰ্ভোগ আজি আমি আপোনালোকক দেখুৱাম। একমাত্ৰ এখন বাঁহৰ দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক। ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মিত দলংখনৰ জৰাজীৰ্ণ ৰূপ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো। মৰণক শৰণ দি এনেধৰণে পাৰাপাৰ হ'বলগীয়া হয় প্ৰত্যেকটো দিনেই ৰাইজ। বিধায়ক আসিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। বিগত সময়ত এই দলংখন নিৰ্মাণ কৰিবলৈ বহু আবেদন কৰিছিল বিধায়কৰ ওচৰত ৰাইজে, কিন্তু বিধায়কে কোনো ধৰণৰ ভূক্ষেপ প্ৰকাশ নকৰিলে বা ভূক্ষেপ নিদিলে, যাৰ বাবে ক্ষোভিত হৈ পৰিছে আসিফ মহম্মদৰ বিৰুদ্ধে ৰাইজ। বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও নিৰ্মাণ নকৰিলে দলংখন। অতি শীঘ্ৰে এখন পকী দলং আবণ্টনৰ দাবী কৰিছে ৰাইজে। উন্নয়নে ঢুকি নোপোৱা এখন গাঁওখনৰ বাট পথৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ ফুপলা স্বৰূপ। সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কিন্তু আমি আজি এনেকুৱা এখন ছবি দেখুৱাম, যি ছবি দেখিলে আপুনি হতবাক হ'ব যে ভাৰত স্বাধীনতাৰ পিছত হয়তো অসমত এনেকুৱা আৰু ক'তো নোলাব। ভিডিঅ'জনে সতীৰ্থই দেখুৱাব যে এইখন হৈছে এখন বাঁহৰ দলং, আৰু এই বাঁহৰ দলংখনেৰে আজিৰ পৰা ক'বলৈ গ'লে ভাৰত স্বাধীনতাৰ পিছৰ পৰাই এই অঞ্চলৰ লোকসকলে একমাত্ৰ যি যাতায়াতৰ পথ, সেই পথৰে এই বাঁহৰ দলং সংযোগ হৈ আছে, আৰু এই বাঁহৰ দলঙেৰে তেওঁলোকে প্ৰতিদিনে যাতায়াত কৰিব লগা হৈছে। যাতায়াতৰ নামত যি জীয়াতু ভুগিছে এই অঞ্চলবাসীয়ে। দৃশ্যাংশ দেখুৱাইছে ভিডিঅ'জনৰ সতীৰ্থই। এয়া হৈছে লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জৰিবৰ গাঁৱৰ দৃশ্য, আৰু এই জৰিবৰ গাঁৱৰ আপুনি বাট পথৰ কথাই কওক কিংবা দলঙৰ কথাই কওক, সকলোতে কেৱল উন্নয়নৰ নামত কেৱল ভেকু ভাওনা। স্থানীয় ৰাইজ আছে, অঞ্চলবাসী আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। সমাগত বিধানসভা নিৰ্বাচন, আপোনালোকে পুনৰ প্ৰতিনিধি বনাব লাগিব, কি ক'ব এনেকুৱা অৱস্থা? না, প্ৰতিনিধিত্ব আমি প্ৰত্যেক বছৰে বনাই আছোঁ আৰু বনাই থাকিমেই, ভোট দিব লাগিব গণতান্ত্ৰিক প্ৰক্ৰিয়াত। কিন্তু এতিয়া চাওক, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই আমি MLA বনাই আছোঁ, আমি MP বনাই আছোঁ, পঞ্চায়তৰ প্ৰতিনিধি বনাই আছোঁ, কিন্তু বিশেষকৈ আমাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত জৰিবৰ গাঁওখন উন্নয়নৰ ক্ষেত্ৰত এনেকুৱা পিছপৰা। জৰিবৰৰ যি জ্বলন্ত সমস্যা, খালি বাঁহৰ সাঁকো এইটোৱে নহয়, জৰিবৰত আৰু দুটা বাঁহৰ সাঁকো আছে। এটা হাইস্কুল আছে, দৈনিক বজাৰ এখন আছে। একমাত্ৰ পথ বৰাগাঁও টু লাহৰীঘাট, জৰিবৰবাসী ৰাইজে বৰাগাঁৱত যাবলৈ হ'লে একমাত্ৰ পথ এইটোৱেই, লাহৰীঘাট যাবলৈ হ'লে একমাত্ৰ পথ এইটোৱেই। ইয়াৰ কাৰণে আমাৰ লাহৰীঘাট সমষ্টি যেতিয়া ডক্টৰ নজৰুল ইছলাম চাহাব মন্ত্ৰী আছিলে, আজি তেখেত নাই আমাৰ মাজত, আল্লাহ তেখেতক জান্নাত নচিব কৰক। এই বাঁহৰ দলঙৰ কাৰণে আমি 3বাৰ তেখেতক ইয়াত আনিছিলোঁ। আনাৰ পিছত যে আমাৰ জৰিবৰ গাঁৱৰ মানুহৰ এটা জ্বলন্ত সমস্যা, ছাৰ আপুনি যাতায়াতৰ ক্ষেত্ৰত এটা সুব্যৱস্থা কৰি দিয়ক। ছাৰে 3বাৰ আহিছে, আমাৰ আস্থা দিছে, নিৰ্বাচনৰ সময়ত আমাৰ প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি হৈ থাকিল, আমাৰ সমস্যা হৈ থাকিল। তাৰপিছত তেখেতৰ পুতেক আসিফ মহম্মদ নাজাৰ যেতিয়া কংগ্ৰেছ দলৰ টিকেট লৈ আহিলে, আমি ৰাজহুৱাভাৱে মিটিঙত এইটো আমি প্ৰস্তাৱ দিছিলোঁ যে আমাৰ জৰিবৰৰ এটা জ্বলন্ত সমস্যা, যিটো সমস্যা যাতায়াতৰ সমস্যা। জৰিবৰ ঔগুৰি যাবলৈ হ'লে বাঁহৰ সাঁকোৰে যোগাযোগ কৰিব লাগে, টেঙাগুৰি যাবলৈ হ'লে জৰিবৰ বাঁহৰ সাঁকোৰে যাব লাগে, বুঢ়াগাঁও যাবলৈ হ'লে, ফলিয়ামাৰি যাবলৈ হ'লে বাঁহৰ সাঁকোৰে পাৰ হৈ যাব লাগে, ইফালে জৰিবৰ ৰাইজ ধুমংকাটি যাবলৈ হ'লে বাঁহৰ সাঁকোৰে পাৰ হ'ব লাগে। এনেকুৱা 3-4টা সাঁকো পাৰ হৈ আমাৰ মানুহখিনি যাতায়াতৰ ব্যৱস্থা কৰিব লাগে। আসিফ নজৰ আমাক কথা দিছিলে, তেখেতৰ কাৰ্যকাল আজি 5 বছৰ উকলি গ'ল, আমাৰ সমস্যাটো সমস্যা হৈ থাকিল, 5 বছৰ আমাৰ মানুহৰ কোনো খা খবৰ নল'লে। তো গতিকে প্ৰতিনিধিৰ কথা কৈছে, এনেকুৱা প্ৰতিনিধি বনালে আমাৰ কি লাভ হ'ব? কাৰণ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই আমাৰ সমস্যা হৈ থাকিল। যোনে প্ৰতিনিধি হোৱাৰ পিছত ৰাইজৰ সমস্যাখিনি নিজৰ অন্তৰত লৈ আন্তৰিকতাৰে কাম কৰে, তেনেকুৱা প্ৰতিনিধি আমি বিচাৰিছোঁ। আৰু এইবাৰ আমি নতুনত্বৰ সন্ধান কৰিছোঁ, আৰু নিশ্চয় আমাৰ যিটো 80% 90% মানুহে এটা নতুন লাগে বুলি এটা পৰিৱেশ গঠন কৰিছে লাহৰীঘাট সমষ্টিত। আৰু সেইটো পৰিৱেশ যদি আমাৰ কংগ্ৰেছ দলৰ পৰা ডক্টৰ ফৰিদুল হুছেইনক প্ৰাৰ্থিত্ব দিয়ে, 80% 90% বুদ্ধি তেখেত জয়ী হ'ব, তাত কোনো সন্দেহ নাই। হয়, নিশ্চয়কৈ উন্নয়নৰ নামত কেৱল প্ৰতিশ্ৰুতি হৈ ৰ'ল, কি ক'ব আপোনালোকৰ? মই কি ক'ম, মই ৰাতিপুৱা এইটো চাওক, এইটো PW মই গৈছোঁ সেইটো ফলিয়ামাৰি পামত, তাৰ পৰা খোজকাঢ়ি গৈছোঁ, খোজকাঢ়ি আহি আছোঁ। এতিয়া ৰমজান মাহটো, এতিয়া ইফালে আহিছোঁ, ইফালে 2টা সাঁকো হ'ল,
দুটা সাঁকো এটা প্ৰায় ভাঙা আৰু এইটোৱে ভাঙা, প্ৰত্যেকটোৱে ভাঙা সাঁকো 2-3টা সাঁকো। আজি মই ধৰি লওক ৰমজান মাহ মই এটা গাড়ীত আধা ঘণ্টাত মই ঘূৰি আহিব পাৰোঁ। এতিয়া ৰাতিপুৱা গৈছোঁ, এতিয়াহে আহিলোঁ। এইটো উন্নয়নৰ নামত কিমান পিছপৰা হ'ল। মই আহি সোনকালে আহি পেলাই মই বহুত কাম কৰিব পাৰিলোঁ হয়। এতিয়া চাওক গোটেই দিনটো নিৰ্বাচন চাপি আহিছে, এতিয়া ৰাইজে বিবেচনা কৰিব। এনেকুৱা ৰাস্তা থাকিলে জনপ্ৰতিনিধিসকল আপোনালোকৰ ওচৰলৈ আহিব, নিশ্চয় আহিব, আহিলে ভোট দিম। যদি এনেকুৱা ৰাস্তা হয় তেখেতক কেনেকুৱা ভোট দিম। এতিয়া বৰ্তমান যদি ধৰি লওক আমাৰ যিটো আমাৰ ভাৰতবৰ্ষখন এতিয়া শুনা পাইছোঁ এইটো বোলে ডিজিটেল ইণ্ডিয়া, ভাৰতবৰ্ষখন ডিজিটেল ইণ্ডিয়াৰ নামত যিহেতু কেলেংকাৰী, কিমান গাড়ী যে পৰিছে, স্কুটি লৈ যাওঁতে পৰিছে, চাইকেল লৈ যাওঁতে এইটোত পৰিছে, কাৰোবাৰ মোবাইল ভাঙিছে, এনেকুৱা কৰি অৱস্থা। আজিলৈকে বহুত বাইক পৰিছে, 4জন-5জন ইয়াত জখম হৈছে আৰু মানুহে উঠাইছে। আপোনাৰ কাষলৈ আহিছোঁ, স্থানীয় বিধায়ক আসিফ নাজাৰ আছে, কিমান উন্নয়ন কৰিলে আপোনালোকৰ? বহুত উন্নয়ন করছে, রাস্তা ঘাটলৈকে বিরাট আগাই দিছে। এবার যদি টিকট লই আইয়া তাহলে সেন্টারে মালা উন্নয়ন পাবো। হৈছে নেকি? অন্যান্য মাঝে সেন্টারে মালা পাবো এহেনি।